নমস্কাৰ বন্ধু বান্ধৱসকললৈ সকলোৱে আৰু মোৰ ফেচবুকৰ বন্ধু বান্ধৱসকল আৰু ইউটিউবৰ বন্ধু বান্ধৱসকল, আমি সকলোৱে ল'ব লাগে কৃষ্ণ নাম। তেওঁ খাওঁতো শুওঁতো আৰু বহুতো তেওঁৰে নাম আমি চৰ্চা কৰিব লাগিব। আৰু তেওঁৰে দুখতো তেওঁৰে সুখতো তেওঁ, আৰু তেওঁৰ বাহিৰে আৰু আমাৰ জীৱনৰ আঁতৰণি নাই। গতিকেলৈ কৃষ্ণ নাম লোৱা, পদে পদে আখৰে আখৰে লোৱা, আৰু যে নেকি তেওঁ বুধিছে কৃষ্ণ নামত, তেওঁ এদিন পাবই পাব শতকৰা। আৰু কৃষ্ণ বিনে আৰু নাহি গতি আনৰ। গতিকেলৈ মই সৰু ৰামায়ণ পাঠ এডোখৰ মেলিছোঁ, গতিকে ভুল হ'লে ক্ষমা কৰিব। কৃষ্ণই অৰ্জুনক লৈ গৈছিলে যুদ্ধলৈ, আৰু কৃষ্ণই যুদ্ধখন তেওঁৱে গতি কৰিছিলে, যুদ্ধখন তেওঁৱে আয়োজন কৰিছিলে, আৰু তেওঁৱে সমাপ্ত কৰিব পাৰে, আৰু তেওঁৱে সৃষ্টি কৰিছিলে। আৰু নকৰি কিনি কুৰাংগৰ দস্যুসকলক মাৰিবৰ কাৰণে, বধিবৰ কাৰণে, শত্ৰুক কেনেকৈ নাশ কৰিবৰ কাৰণে তেওঁ সেই কাৰণে বনাইছিলে। সেইখন কুৰুক্ষেত্ৰৰ ধৃতৰাষ্ট্ৰৰ পুত্ৰৰ এজনো ভাল পুত্ৰ নাছিলে। পিতৃৰ মুখাগ্নি জধাৰ মুক্ত আছিলে কাৰণে তেওঁ মুক্ত, সেইকাৰণে সেই মুক্তি দিবৰ কাৰণে, সেইখিনি কাম কৰিবৰ কাৰণে তেওঁলোকক এইটোৱেই বনাইছিলে, বাহনা বনাইছিলে। সেই কুৰুক্ষেত্ৰৰ যুদ্ধখন তেওঁ আয়োজন কৰিছিলে নাশ কৰিবৰ কাৰণে। তেতিয়া লৈ গৈছিলে যুদ্ধ কৰিবলৈ অৰ্জুনক সেনাপতি বনাই, যুদ্ধখনৰ সেনাপতি বনাই তাক লৈ গৈছিলে যুদ্ধখন কৰিবৰ কাৰণে। কৃষ্ণই ৰথচালক হৈছিলে তেওঁ। তেতিয়া ৰথচালক হৈ কিনি যেতিয়া পালেগৈ, ৰজস্থলীৰ ফিল্ডখন যেতিয়া পালেগৈ, পোৱাৰ পাছত গোটেইখন আপোন ভাতৃবিলাক আছে। কৃষ্ণই অৰ্জুনে দেখিছে তাত আছে দুৰ্যোধন, কৰ্ণ আৰু অশ্বত্থামা, কৰ্ণ, এটাইবোৰ আপোন মানুহকে আছিলে। আপোন মানুহসকলকে যুদ্ধ কৰিবলৈ লৈ গৈছিলে তেওঁ। কাৰণ কি কাৰণে, সেইটো কাৰণে কৈ আছোঁ। আৰু বিপদৰ বন্ধু হ'ল কোন?